Which wildlife sanctuary is dedicated to upgrade to national park by the Assam government in the month of July 2020? কোনখন বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নতি কৰাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে 2020 চনৰ জুলাই মাহত? ইয়াৰ ভিতৰত যে কাৰেক্ট অপশ্যনটো সেইটো হ'ব অপশ্যন ডি হ'ব দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰীটো অসম চৰকাৰে ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নতি কৰাৰ সিদ্ধান্ত লৈছিলে 2020 চনৰ জুলাই মাহত। Next question, which one is a GOP recognized bird sanctuary in Assam? কোনখন অসমৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত চৰাই অভয়াৰণ্য? ইয়াত দি থকা অপশ্যন চাৰিটাৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন এ হ'ব পানীদিহিং ৱাইল্ড লাইফ চেঞ্চুৰী বা পানীদিহিং বন্যপ্ৰাণী অভয়াৰণ্য হৈছে অসম চৰকাৰী স্বীকৃতিপ্ৰাপ্ত চৰাই অভয়াৰণ্য। Next question, in Assamese calendar which month have 32 days? অসমীয়া কেলেণ্ডাৰত কোন মাহত 32 দিন থাকে? ইয়াতে বহাগ জেঠ আহাৰ আৰু কাতি দিয়া আছে। ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন সি আহাৰ মাহত 32 দিন থাকে। Next question, the Barechoria Bhavna is held in which city of Assam? অসমৰ কোনখন চহৰত বাৰেচহৰীয়া ভাওনা অনুষ্ঠিত হয়? এটা তেজপুৰ জামুগুৰিহাট জখলাবন্ধা আৰু ঢেং দি আছে। ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন বি জামুগুৰিহাট। অসমৰ জামুগুৰিহাট নামৰ চহৰখনত বাৰেচহৰীয়া ভাওনা অনুষ্ঠিত হয়। Next question, the Kumar Bhaskar Verma Sanskrit and Ancient Studies University is located in which district? কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয় কোনখন জিলাত অৱস্থিত? ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন এ নলবাৰী জিলাত অৱস্থিত। Next question, the last Ahom king পুৰন্দৰ সিংহ was died in the year? কোন চনত শেষৰ ৰজা পুৰন্দৰ সিংহৰ মৃত্যু হৈছিল? ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন চি 1846 চনত শেষৰ আহোম ৰজা পুৰন্দৰ সিংহৰ মৃত্যু হৈছিল। Next question, which Ahom king raising a vast composite army with the aim to attack Bengal of the Mughal Empire? কোন আহোম ৰজাই মোগল সাম্ৰাজ্যৰ বংগ আক্ৰমণৰ লক্ষ্যৰে বিশাল সংমিশ্ৰিত সৈন্যবাহিনী গঢ়ি তুলিছিল? ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন বি ৰুদ্ৰসিংহই মোগল সাম্ৰাজ্যৰ বংগ আক্ৰমণৰ লক্ষ্যৰে বিশাল সংমিশ্ৰিত সৈন্যবাহিনী গঢ়ি তুলিছিল। Next question, which of the following king of the Burman dynasty perform অশ্বমেধ যজ্ঞ? বৰ্মন বংশৰ তলৰ কোনজন ৰজাই অশ্বমেধ যজ্ঞ কৰে? ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন এ ভূতি বৰ্মনে। Next question, which Ahom king was killed during the conflict with Chutia kingdom? চুতীয়া ৰাজ্যৰ লগত সংঘাতৰ সময়ত কোন আহোম ৰজা নিহত হয়? ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন এ চুতুফা আহোম ৰজা নিহত হৈছিল। Next question, according to historians, the rise of which kingdom marked the end of the ancient period and the beginning of the medieval period of the history of Assam? ইতিহাসবিদসকলৰ মতে কোনখন ৰাজ্যৰ উত্থানে প্ৰাচীন যুগৰ অন্ত আৰু অসমৰ ইতিহাসত মধ্যযুগীয় যুগৰ আৰম্ভণি ঘটায়? ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন ডি কমতা ৰাজ্য। Next question, the Assam Official Language Act was passed in the year? অসম চৰকাৰী ভাষা আইনখন গৃহীত হয়। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি 1960 চনত। 1960 চনত অসম চৰকাৰী ভাষা আইনখন গৃহীত হয়। Next question, who was the founder of অসম জাতীয় মহাসভা? অসম জাতীয় মহাসভাৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন ডি অম্বিকাগিৰি ৰায়চৌধুৰী। Next question, which Assamese poet is also known as কবিৰাজা? কোনজন অসমীয়া কবিক কবিৰজা বুলিও জনা যায়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব মাধৱ কন্দলী কবিৰজা বুলিও জনা যায়। Next question, Madhav Kandali's Swapnakanta Ramayan is considered to be the second translation from the Sanskrit into a modern regional language. Which one was the first language? মাধৱ কন্দলীৰ সপ্তকান্ত ৰামায়ণ সংস্কৃতৰ পৰা আধুনিক আঞ্চলিক ভাষালৈ দ্বিতীয় অনুবাদ বুলি গণ্য কৰা হয়। কোনটো আছিল প্ৰথম ভাষা? ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন চি হ'ব তামিল আছিল।
প্ৰথম ভাষাটো আছিল তামিল। নেক্সট কুৱেশ্যন, which one is the first newspaper published in Guwahati? কোনখন গুৱাহাটীত প্ৰকাশিত প্ৰথমখন কাকত? ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন এ আছাম মিহিৰ বা অসম মিহিৰ। নেক্সট কুৱেশ্যন, the first English weekly of Assam, the Times of Assam was printed in the year. অসমৰ প্ৰথম ইংৰাজী সাপ্তাহিক দ্য টাইমছ অফ আছাম ডেছ বছৰটোত ছপা হৈছিল? ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন চি হ'ব 1895 চনত ছপা হৈছিল। নেক্সট কুৱেশ্যন, হু ইজ অলছ' নন এজ দ্য ৱাল্টাৰ স্কট অফ এছামিছ লিটাৰেচাৰ? কাক অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলিও জনা যায়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি হ'ব ৰজনীকান্ত বৰদলৈক ৱাল্টাৰ স্কট বুলিও জনা যায়। নেক্সট কুৱেশ্যন, ফাৰ্ষ্ট এছামিজ নভেল ভানুমতি ৱাজ ফাৰ্ষ্ট পাব্লিছড ইন হুইচ মেগাজিন? প্ৰথম অসমীয়া উপন্যাস ভানুমতি কোনখন আলোচনীত প্ৰকাশ হৈছিল? ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন এ বিজুলী। নেক্সট কুৱেশ্যন, দ্য এনচিয়েণ্ট মহাভৈৰৱ টেম্পল ইজ লোকেটেড ইন হুইচ চিটি? প্ৰাচীন মহাভৈৰৱ মন্দিৰ কোনখন চহৰত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি তেজপুৰত অৱস্থিত প্ৰাচীন মহাভৈৰৱ মন্দিৰখন। নেক্সট কুৱেশ্যন, ফাৰ্ষ্ট মিটাৰ গজ লাইন ইন আছাম ৱাজ ছেট আপ বিটুইন ডেছ টু মাৰ্ঘেৰিটা? ডেছৰ পৰা মাৰ্ঘেৰিটালৈ অসমৰ প্ৰথম মিটাৰ গেছ লাইন স্থাপন কৰা হৈছিল? ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন এ হ'ব ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটালৈ অসমৰ প্ৰথম মিটাৰ গেছ লাইন স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, 2020 বৰ্ষৰ বাবে ক্ৰীড়া মন্ত্ৰালয়ৰ বাছনি সমিতিয়ে সন্মানীয় অৰ্জুন বঁটাৰ বাবে পৰামৰ্শ দিয়া খেলুৱৈৰ তালিকাত নাম আছিল? কাৰ নাম আছিল? ইয়াৰ যি কাৰেক্ট অপশ্যন সেইটো হ'ব অপশ্যন ডি লাভলীনা বৰগোহাঁইৰ নাম আছিল। নেক্সট কুৱেশ্যন, হু ইজ দ্য ফাউণ্ডাৰ অফ পাল ডাইনেষ্টি অফ কামৰূপ কিংডম? কোন কামৰূপ ৰাজ্যৰ পাল বংশৰ প্ৰতিষ্ঠাপক আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ ব্ৰহ্মপাল। ব্ৰহ্মপাল আছিলে কামৰূপ ৰাজ্যৰ পাল বংশৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যন, জংগল বালাহু ৱাজ গ্ৰেট ডেছ ৱাৰিয়ৰ? জংগল বালাহু আছিল মহান ডেছ যোদ্ধা। ইয়াতে তিৱা, কছাৰী, কাৰ্বি আৰু বড়ো দিয়া আছে। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ হ'ব তিৱা যোদ্ধা আছিলে জংগল বালাহু। নেক্সট কুৱেশ্যন, হুইচ আছাম চিটি ইজ দ্য ষ্টাৰ্টিং পইণ্ট অফ দ্য ব্ৰিটিছ বিল্ড দ্য ষ্টিলৱেল ৰোড টু চাইনা? কোনখন অসম চহৰৰ আৰম্ভণিৰ বিন্দু ব্ৰিটিছে নিৰ্মাণ কৰিছিল চীনলৈ যোৱা ষ্টিলৱেল পথ? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি লিডু। নেক্সট কুৱেশ্যন, এইটো হৈছে আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন, হুইচ ওৱান চিটি ইজ দ্য হেডকোৱাৰ্টাৰ অফ দ্য নৰ্থ ইষ্টাৰ্ণ কইল ফিল্ডছ? কোনখন চহৰ উত্তৰ পূব কয়লা ক্ষেত্ৰৰ মুখ্য কাৰ্যালয়? ডিগবৈ, লেখাপানী, লিডু আৰু মাৰ্ঘেৰিটা দি আছে। কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন ডি মাৰ্ঘেৰিটা হৈছে উত্তৰ পূব কয়লা ক্ষেত্ৰৰ মুখ্য কাৰ্যালয়। চ' সকলোৱে মনত ৰাখিব। চ' আজি ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি ফেচবুকৰ পৰা চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ল'ব। চ' আজিলৈকে মানে থেংকছ ফৰ ৱাচিং।